কোনোবা এটা জন্মত চাগে ভাল কাম কিবা এটা কৰি থৈছিলোঁ জানেনে ৰাইজ, সেইটো কাৰণে আজি এইটো দিন দেখিছোঁ। হেল্ল' এভৰিৱান, মই ৰশ্মি, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে চাগে এতিয়া ভাবিছে কিনো ভাল হ'ল, এই যে আমাৰ ছাৰে মোক কৈছে আজি উলিয়াই লৈ যাম, তোমাক কিবা এটা কিনি দিম, এইটোৱে মোৰ কাৰণে ভাল দিন। কাৰণ এই মানুহটোৰ লগত ইমান দিন থাকিলোঁ, কিন্তু কোনোদিন কৈ নাপালে কিবা এটা কিনি দিম, ওলাবা ফুৰিবলৈ যাম। এইকেইটা শব্দ মানে মোৰ ভাগ্যত নাই বুলিয়ে ভাবিছিলোঁ, কিন্তু আজি মোক ছাৰপ্ৰাইজ কৰি কৈ দিলে যে আজি ওলাই যাম আৰু কিবা এটা কিনিম। এইখিনিতে এটা মোৰ ভুল ধাৰণা আহি গ'ল যে মোলৈ কিবা কিনিব। সেইটো নহয় আচলতে ৰাইজ, মানে আৰু কি ক'ম আৰু, সকলো ফালেতো ভাল হ'ব নোৱাৰে দিয়কচোন। আজি বোলে তেখেতে কিবা কিবি কিনিব, বোলো হ'ব আৰু যি হয়, এইটোও এটা ভাল কথা। কাৰণ যিটো মানুহে নিজৰ কাৰণে একো নিকিনেই কোনোদিনে, সেইটো মানুহে যেতিয়া নিজৰ কাৰণে কিবা এটা কিনিম বুলি কৈছে আৰু সেইটো এটা ভাল খবৰেই দিয়কচোন। সেয়া বোলে চেণ্ডেল কিনে। তাৰপাছত গ'লোঁ ফ্লাইটৰ দোকান এখনলৈ, তাতে মানে বোলো কিনিলোঁ আৰু যি পচন্দ হৈছে। কাৰণ তেখেতেতো সদায় কৈ নাথাকেই কি কিনিম কি নিকিনিম, আমাৰহে আৰু দিয়কচোন ছোৱালীবোৰৰ ইটো কিনো সিটো কিনো লাগি থাকে। এয়া চেণ্ডেল চাইছে, কিন্তু পচন্দ হোৱাই নাই। শেষত গৈ যেনিবা ইয়াৰে এযোৰ ল'লেগৈ আৰু। তাৰপাছত এয়া আগে গৈ আছে, মই ভাবিছোঁ মোক কিবা কিবি কিনি দিব, আৰু মোক কি দিলে চাওকচোন, এই অকণমানি 10 টকীয়া ফুটৰ টেমাটো। এয়াই আৰু জীৱন। তাৰপাছত গৈ পালোঁগৈ এয়া বিয়া ঘৰ, যিহেতু এতিয়া বিয়াৰ ছিজন, চাৰিওফালে কেৱল বিয়া বিয়া বিয়া। আৰু এয়া দেখিছেই নহয়, কাইলৈ বিয়া আছে কাৰণে আজি একদম পূৰা মানে ডান্স চলি আছে ঘৰৰ মানুহখিনিৰ মাজতে। এই বিয়াখনৰ বিষয়ে বৰ বিশেষ এতিয়াই কৈ নিদিওঁ, মানে এটা ডাঙৰ ছাছপেঞ্চ আছে, আপোনালোকক ভালকৈ জনাম বাৰু কাৰ বিয়া কি কথা, গোটেইখিনি ধুনীয়াকৈ মোৰ মানে ভ্লগ দিম আৰু আপোনালোকে চাই থাকিব, মোৰ লগত কানেক্টেড হৈ থাকিব। যি কি নহওক, বিয়াঘৰত ধুনীয়াকৈ ভাত পানী খালোঁ, ইয়াৰ লগতে অলপ দেৰি আড্ডা দিলোঁ, তাৰপাছত আহিলোঁ আৰু। বাকী আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহিছোঁ।